মোৰ নাম জাহাংগীৰ ইছলাম। মোৰ গাঁও ঠাকুৰানবাৰী। মই অহা পঞ্চায়ত ইলেকশ্যনত কাউন্সিলৰ পদত কণ্টেষ্টিং কৰিছোঁ নিৰ্দলীয় পৰা। তো আমি 4জন কেণ্ডিডেট আছিলোঁ: সৰোজ মিয়া, লিজা, জাহাংগীৰ ইছলাম আৰু বিউটি বেগম। আমি আৰম্ভণিৰ পৰা শুনি আছোঁ সৰোজ মিয়া যিজন কেণ্ডিডেট কংগ্ৰেছৰ হয়, তেওঁৰ কোৱালিফিকেশ্যনত কিবা হেৰফেৰ আছে বুলি আমি শুনিয়ে আছোঁ। তো অলপতে আমাৰ কোনোবাই এজন RTI কৰিছিল, তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা চাৰ্টিফিকেটটো ছিকিম গেংটকৰ পৰা আনিছে। সেই পৰীক্ষাটো যোৱা 24 চনৰ অক্টোবৰ নৱেম্বৰ মাহতেই পাছ কৰা দেখুৱাইছে আৰু মেট্ৰিক তেওঁ হিন্দীত পাছ কৰা বুলি আমি গম পাইছোঁ। আমি প্ৰচেছ চলাই আছোঁ যাতে আমি মেট্ৰিকৰ ইটো আৰু মাইগ্ৰেশ্যনটো ক্লাছ 9ৰ যিটো থাকে ৰেজিষ্ট্ৰেশ্যন থাকে, এইটো আমি ওলাই আছোঁ। এতিয়াও কমপ্লিট হোৱা নাই, হ'লে আমি আইনৰ দ্বাৰস্থ হ'ম, আমি হাইকোৰ্টলৈ যাম। এইখিনি আমি অভিযোগ আমি দিয়া নাই। আমাৰ ফালৰ পৰা কেণ্ডিডেটৰ মাজৰ পৰা এজন কমপ্লেইন দিছে অফিচত, BDO অফিচত দিছে, DCক দিছে, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বলৈ কপি প্ৰেৰণ কৰিছে। ইমানলৈকেই আছে। আৰু কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ তেখেত যদি একচুৱেলি তেওঁৰ কোৱালিফিকেশ্যনটো জেনুইন হয়, দেখুৱাব লাগে। আমি যেনেকৈ দৰখাস্ত কৰিছোঁ সেইমতে দেখুৱাব লাগে। আৰু যদি সি দেখুৱাব পাৰে, তেওঁকে; যদি দেখুৱাব নোৱাৰে, আইনে যিটো কৰে এইটো হ'ব লাগে। এইটোৱে আমাৰ কথা। এইটো কমপ্লেইন দিছে, এইটো অভিযোগটো কি আছিল? কমপ্লেইনটো আছিল তেখেত ক্লাছ 9ৰ যিটো ৰেজিষ্ট্ৰেশ্যন এইটো বিচাৰিছে আৰু মাইগ্ৰেশ্যন বিচাৰিছোঁ। আমি মেট্ৰিকৰ চাৰ্টিফিকেট বিচাৰিছোঁ, কোনটো স্কুলৰ পৰা কৰিছে। আৰু যেতিয়া তেখেত ছিকিম বা গেংটকত পৰীক্ষা দিলে, ইয়াৰ পৰা মাইগ্ৰেশ্যন লৈছে নে নাই এইটোৱে বিচাৰিছোঁ। এইটোৱে আৰু ঠাকুৰানবাৰী AP মেম্বাৰ দৰ্শক, মোৰ নামত যিটো কমপ্লেইন হৈছিল যে মেট্ৰিকৰ চাৰ্টিফিকেট নাই বুলি কৈছে, এইটো মোৰ মেট্ৰিকৰ চাৰ্টিফিকেট নিয়ছৰ পৰা, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং 2021-ৰ। মানে এক্সাম দিছিলোঁ 2022-ত, মোৰ ৰেজাল্ট আহিছে। এইটো মোৰ ডকুমেণ্ট। এইটো আপোনাৰ ৰাজাবালা গাৰোডুবিৰ মধ্যে চেণ্টাৰ আছে ইয়াৰ। তাৰপিছত আপোনাৰ এইটো হ'ল হাই ছেকেণ্ডেৰী। এইটো মোৰ বছৰ পৰা দিছোঁ, বৰ্ড অফ অপেন স্কুল এডুকেশ্যন এণ্ড স্কিল এডুকেশ্যন, এইটো 2024-ত। এইটো মই মোবাইলতো দিছোঁ। এইটো আছে ছিকিমত, ইয়াৰ চেণ্টাৰটো। অনলাইনত মই এক্সাম দিছোঁ। এতিয়া অভিযোগ তুলিছে তাহাঁতে, যদি মোৰ নামত এনে অভিযোগ কৰিছে, তে সেইটোতো মোৰ কৈছে যে এইটো মানহানি কেছ এটা কৰিব লাগিব। জনসাধাৰণে মোক ভোট দি পাৰ কৰিছে না। মই নমিনেশ্যনৰ টাইমতো এইটো দিছোঁ না, তেতিয়াহ'লেতো মোৰ নমিনেশ্যন কেঞ্চেল কৰিহেঁতেন। তেওঁলোকে কেঞ্চেল কৰা নাই। জনসাধাৰণে মোক মানি লৈছে কাৰণে মোক ভোট দি জিকাইছে। তাহাঁতে এতিয়া হাৰিছে কাৰণে মোৰ পিছত আজি 3বাৰলৈকে, এইটোলৈ 3বাৰ মোৰ কমপ্লেইন কৰিলে। DC অফিচত কৰিছে, সৰ্বশিক্ষাত কৰিছে, BDO অফিচত কৰিছে, তাৰপিছতো আপোনালোকক মাতি কেনে কৈছে। তো এতিয়া তাহাঁতে হাৰিছে, এইটো তাহাঁতৰ না, মোৰতো এইটো ক'ব লাগে একো নাই। এতিয়া জনসাধাৰণে মোক ভাল পাই ভোট দিছে। মই কৈছে 5টা বছৰ মানুহৰ কাম কৰিম, আকৌ ইলেকশ্যন আহিব, ইলেকশ্যন খেলিলে আকৌ জিকিম নিজিকিম, এইটো জনসাধাৰণে কৰিব। এইটোতো তাহাঁতে মোৰ ইয়াত এনেকুৱা কমপ্লেইন আছে। এইটোৰ কাৰণে আপোনালোকৰ জড়িত কৈছোঁ যে কিবা এইটো ক্লিয়াৰেঞ্চ দি কেনে মই মানহানি কেছ এটা কৰিম। মানে যিটো ভুৱা চাৰ্টিফিকেট যিটো অভিযোগ তুলিছে তেওঁলোকে, এইটো মিছা নেকি? এইটো মিছা, এইটো ভুৱা চাৰ্টিফিকেট নহয়। আপোনাৰ চব ঠিকে আছে? মোৰ চবেই ঠিকে আছে, কাগজ পাতি। লাগিলে আপোনালোকে এইবিলাক লৈ যাব পাৰে, কৰি কেনে ফটো মাৰি কেনে। আৰু এনে 9লৈকে ক'ত পঢ়িছিল আপুনি? 9টো জেমছতে পঢ়িছোঁ, জেমছ হাই ছেকেণ্ডেৰী, মানকাছাৰ জেমছ হাই ছেকেণ্ডেৰী স্কুলত। তাৰপিছত ৰাজাবালাত গৈছে? ৰাজাবালাৰ মই কৰিছোঁ এইটো। মই বাহিৰত থাকিছোঁ, মই সৰু কৰি কেনে। এতিয়া গৰীব সংসাৰ থাকিলেতো কিবা কৰিব পাৰে না, কাম চাম কৰি কেনে তাতে মই কৰিছোঁ, মেঘালয়ত থাকিছোঁ।